অৰুণাচলী দুৰ্বৃত্তৰ অসমীয়াৰ ওপৰত নিৰ্মম যি গুলীবৰ্ষণ তাৰ পিছতে এতিয়া উত্তপ্ত হৈ আছে ধেমাজি জিলা আৰু শেহতীয়াকৈ আজি ধেমাজি জিলাত বন্ধ ঘোষণা কৰিছিল 8টাকৈ সংগঠনে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে স্বাভাৱিকভাৱে ধেমাজিৰ ব্যৱসায়ীসকলে ইয়াক সহযোগিতা কৰিছে সকলোৱে এতিয়া নিজৰ ব্যৱসায়ী প্ৰতিষ্ঠান বন্ধ ৰখা দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত দল সংগঠনৰ বিষয়ববীয়াসকলৰ সৈতে আছোঁ যে কেনেধৰণৰ আচলতে আপোনালোকে গোটেই বিষয়টো কেতিয়া লৈছে যিহেতু এতিয়ালৈকে প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আপোনালোকৰ দাবী এই মুহূৰ্তত কি হৈছে বিশেষকৈ অসম চৰকাৰক আমি সুধিব বিচাৰিছোঁ যে কিমান মানুহ আৰু মৰিলে অসম আৰু অৰুণাচলৰ সীমা সমস্যা সমাধান হ'ব আৰু কিমান মানুহে পিটন খাব লাগিব গুড় খাব লাগিব বা গুলীবিদ্ধ হ'ব লাগিব তাৰ পাছত অসম অৰুণাচলৰ সীমা সমস্যা সমাধান হ'ব নেকি এনেধৰণৰ অজস্ৰ প্ৰশ্ন আছে আমি কৈছোঁ যে প্ৰতিশ্ৰুতি কথা বহুত হ'ল এতিয়া আমাক লাগে ফলাফল ৰিজাল্ট লাগে ৰিজাল্ট যেতিয়ালৈকে নহ'ব এই সংগ্ৰাম অব্যাহত থাকিব বিশেষকৈ আমি কৈছোঁ যে সেই অঞ্চলত যিসকল গুলীবিদ্ধ হ'ল যিসকলে গুলীয়ালে যিজন DSP নাম আহিছে সেইজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিব আৰু যিসকলক গুলীবিদ্ধ হ'ল সেইসকলক এককালীন সাহায্য দিব লাগিব অসম অৰুণাচলৰ সীমান্তৰ যি মাটি আছে তাৰ পৰা অন্ততঃ সীমাৰ পৰা 10 কিলোমিটাৰ পৰ্যন্ত মাটি অসমৰ ফালে থকা সেইবিলাক কিনা বেচা সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব আৰু সমান্তৰালকৈ অসম অৰুণাচলৰ যি সীমা সেই সীমাৰ পৰা 20 কিলোমিটাৰ পৰ্যন্ত যি অৰুণাচলীৰ ওচৰত মৰাণস্ত্ৰ আছে সেই মৰাণস্ত্ৰ জব্দ কৰিব লাগিব আজি সেই মৰাণস্ত্ৰ তেখেতৰ থকাৰ কাৰণে তেখেতলোকে আমাৰ অসমীয়া নিৰীহক তেখেতলোকে গুলীয়াবলৈ সাহস কৰিছে নহ'লে সেই তেনেকুৱা ধৰণৰ ঘটনা কেতিয়াও নহ'লতে সেইকাৰণে অসম চৰকাৰক আমি কৈছোঁ যে তাৰ ফলাফল লাগিব আপোনালোকে যদি 1 ইঞ্চি মাটি মুখত ক'লে নহ'ব আমাৰ বক্তব্য আৰু প্ৰতিশ্ৰুতি বহুবাৰ হ'ল এইবাৰ ফলাফল লাগে যদি ফলাফল দিব নোৱাৰে তেনে আজি বন্ধৰ পিছত অনিৰ্দিষ্ট কাললৈ আমি যিসমূহ অৰুণাচললৈ পথ যায় সেই পথসমূহ বন্ধ কৰি দিম আৰু কোনো অৰুণাচলীয়ে ইয়াত অসমৰ মাটি ব্যৱহাৰ কৰিব নোৱাৰিব তাৰ সমান্তৰালকৈ আমি অৰুণাচলৰ জনসাধাৰণৰ প্ৰতি বিনম্ৰ গুহাৰি তেখেতলোকৰ 2-4জন ব্যক্তিৰ কাৰণে আমি তেখেতলোকৰ লগত সংঘাত বিচৰা নাই সেই 2-4জন যি বেয়া ব্যক্তি সেইকেইজনক তেওঁলোকে অসমৰ আৰক্ষী হাতত গতাই দিয়ক যাতে ন্যায় প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালিত হয় নহয় যিহেতু আপোনালোকে জানে আমাৰ যিডোখৰ মাটি লৈ চৰণীয়া পথাৰডোখৰ সেই বছৰ ধৰি সেই অসমীয়া মানুহসকলৰ আছিলে তাত তেখেতলোকে যেতিয়া ফেঞ্চিং আগবঢ়াই আনিলে তাৰপিছত তেখেতলোকে আলোচনা কৰি কিয় গুলিয়াই দিলে সেই কথাটো সিহঁতে ক'ব কিয় নাযায় সেই কৈছোঁ যে কিছু দুষ্কৃতিকাৰী যিসকল আমি অৰুণাচলৰ ভাই ককাইসকলক বেয়া বুলি ক'ব নাযাওঁ তেওঁলোকৰ সংঘাত নিবিচাৰোঁ কিন্তু সেই যিসকল বেয়া যিসকলে সীমা সমস্যা সমাধান নিবিচাৰে যিসকলে ব্যক্তিগত মুনাফাৰ কথা বিচাৰিছে সেইসকলক আমি কৈছোঁ যে অসম চৰকাৰ বা অসম পুলিচক গতাই দিয়ক যাতে আইনী প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালিত হয় নিশ্চিতকৈ আৰু কিছু সংগঠনৰ ব্যক্তি আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত দাবী কি হ'ব না আমি আজি স্পষ্টভাৱে দাবী জনাইছোঁ যে অসম চৰকাৰ তথা যি অৰুণাচল চৰকাৰ কৈছোঁ যে যি মানে আৰক্ষী বিষয়া আমাৰ অসমীয়া মানুহৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ কৰিলে এই আৰক্ষী বিষয়াকেইজন ইতিমধ্যে আচলতে তেওঁলোকে গ্ৰেপ্তাৰ কৰিব লাগিব আৰু আমি আজি এই ৰাজপথৰ পৰাই দাবী জনাইছোঁ অনাগত দিনত যদি তেওঁলোকে আমাৰ মানুহৰ ওপৰত যদি অত্যাচাৰ বন্ধ নকৰে তেতিয়া কিন্তু আৰু জংগী আন্দোলন গঢ়ি তোলা হ'ব আমি বাৰে বাৰে কৈছোঁ আমি তেওঁলোকৰ লগত ভাতৃত্ব সংঘাত সৃষ্টি কৰিব বিচৰা নাই 2-এজন ব্যক্তিয়ে যেতিয়া আমাৰ মানুহৰ মাজত তেওঁলোকে বৰ্বৰ আক্ৰমণ কৰি আছে সেই ব্যক্তিসকলক তেওঁলোকে অৰুণাচল প্ৰশাসনে হওক বা অৰুণাচলৰ যি ৰাজ্য মুখ্যমন্ত্ৰীয়ে তেওঁলোকে গ্ৰেপ্তাৰ কৰি আমাৰ অসম আৰক্ষী গতাই দিবলৈ আজি এই বন্ধৰ কাৰ্যসূচীৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ আৰু আমি এই দাবী উত্থাপনৰ জৰিয়তে আমি একদম এটা স্পষ্টভাৱে আমি ধেমাজিবাসী ৰাইজক কৈছোঁ যে আপোনালোকে পূৰ্ণ সমৰ্থন জনাওক আমাৰ যি জাতি ভাইৰ ওপৰত আক্ৰমণ কৰিছে এই আক্ৰমণৰ ফলৰ যি তেওঁলোকে আজি আমি ভোগ কৰিব লগা আছে এই যাতে ভোগ কেতিয়াও আমি কৰিব নালাগে তাৰ বিৰুদ্ধে আজি আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ